কিমান দিনৰ পৰা কৰিছিলে এইটো কাম? কিমান দিনৰ পৰা কৰিছিলে এইটো কাম? কিমান টকা লৈছিলে আজি? কিমান টকা লৈছিলে? কিমান টকা লৈছিলে? কিমান টকা লৈছিলে? কিমান টকা লৈছিলে? এক মিনিট চাওঁ এক মিনিট অকণমান খুলি দিয়কচোন। হয় হয় কি হৈছিলে আপোনালোকৰ? মোৰ মাটি এডোখৰ নামজাৰি কৰিবলৈ আছিলে। ৰেজিষ্ট্ৰেশ্যন হৈ আহিলে ক'ৰবাৰ পৰা। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত নামজাৰি কৰিবৰ কাৰণে আবেদন কৰিলোঁ। তেওঁ গ'ল 3 দিনৰ পাছত তেওঁলোকৰ এটা হেৰি থাকে, চালেগৈ, চব অ'কে পালে। অ'কে পাই খালি কৈছে যে টকা আমি 50,000 টকা লওঁ। মই ক'লোঁ যে তেতিয়াহ'লে 50,000 টকা আপুনি কিহৰ কাৰণে লৈছে? মোৰতো নামজাৰি হৈ আহিছে। নহয় এইটো কিবা এটা হেৰি আছে। মই কৈছোঁ মেজিষ্ট্ৰেটে কৰি দিছে, মেজিষ্ট্ৰেটক তেতিয়াহ'লে আমি ধৰিব লাগিব। মেজিষ্ট্ৰেটজন ভুৱা নহয়। তো তেতিয়া আপোনালোকৰ ইয়াৰ পৰাই চব লিগেলি হৈ গৈছে, তাত মোক তেতিয়াহে ৰেজিষ্টাৰ কৰি দিছে। আৰু মই চৰকাৰৰ ঘৰত টেক্স দিছোঁ। চৰকাৰৰ ঘৰত টেক্স দি আপোনাক 50,000 কিহৰ দিম? তাৰপৰা কাগজখিনি মোক কেঞ্চেল কৰি দিলে। পইচা নিদিলে মই কিন্তু কেঞ্চেল কৰি দিম ক'লে। তাৰপৰা এদিন 31 তাৰিখে আমি চেক কৰিছোঁ, কাগজখিনি কেঞ্চেল কৰি দিলে। সেইদিনাখনে কেঞ্চেল কৰি দিয়াৰ পাছত আমি সেইদিনাখনেই আহিলোঁ। অহাৰ পাছত কৈছে আপোনাৰ কাগজখিনি কেঞ্চেল হৈ গ'ল, আপোনাক পইচাৰ কথা কৈছিলোঁ নহয়। এইবোৰ ৰেকৰ্ডিং কৰি চব হেৰিক দিয়া হ'ল বাৰু। তাৰপৰা আপোনাৰ পইচাখিনি নিদিয়াৰ কাৰণে আমি কেঞ্চেল কৰি দিলোঁ কৈছে। তাৰপৰা মই কৈছোঁ ঠিক আছে ছাৰ, এতিয়া কি কৰিব লাগিব? মই পইচা দিম, খালি ইমান দিব নোৱাৰোঁ। তাৰপৰা 30,000 টকাত মান্তি হ'ল। চানডে দিনাখন তেওঁ মানে হেৰি এখন লৈ গৈছে আৰু মেপ এখন লৈ গৈ পিনে আমাৰ ঘৰত গৈ পিনে মোৰ পৰা তেতিয়া মই সিহঁতৰ হেৰিৰ লগত কথা পাতিলোঁৱে, ছাৰহঁতৰ লগত পাতি পিনে তেওঁ গ'ল। মই টকা 4,000 তেওঁক দিলোঁ মানে বিশ্বাসটো আনিবৰ কাৰণে। তাৰপৰা মই ঠিক আছে ছাৰ, আপোনাক 30,000 টকাই দিম এনেকৈ ক'লোঁ। কৈ পিনে আজি 7,000 টকা দিছিলোঁ। 7,000 টকা দিয়াত মানে ছাৰহঁতে একদম হাতে লোতে ধৰে আৰু তেওঁ। মুঠতে আপুনি 7,000 আৰু আগত 4,000? আগত 4,000। কোন গাঁৱত আছিলে মাটি? আমাৰ 2 নং পথাৰতে আছিলে। মৰাণৰে। কিমান মাটি? 2 বিঘা মাটি। নতুনকৈ কিনিছিলে? নতুনকৈ কিনা হয়। নতুনকৈ কিনা আৰু ৰেজিষ্ট্ৰেশ্যন হৈ আহিছে। অহাৰ পাছত মই সেইখিনি লিগেলি মাটিখিনি পইচা নিদিওঁ বুলি কৈছিলোঁ। নহয় আজিকালি আৰু কিবা এটা খায়েই বুলি ক'লে। আৰু আন কাৰোবাৰ নাম আন কাৰোবাৰ নাম লৈছিলে নেকি? দিব লাগিব কৈছিলে। তেওঁতো ঢেৰ, এতিয়া তেওঁলোকৰ ওচৰত হেৰিবোৰ আছেই। SDC মেমৰ কথা কৈছে। তো মই কৈছোঁ তেতিয়াহ'লে মেমক লগ কৰোঁ। তেওঁ মেমক লগ কৰিব নিদিয়ে। এতিয়া মেমে মোক লগ পালে, মোক কৈছে মোক লগ কৰিব লাগিছিলে কৈছে মেমে। মই কৈছোঁ তেওঁৱে লগ কৰিব নিদিয়ে, হৈ যাব এনেকৈ বুলি ক'লে। তেতিয়া মই সেইকাৰণে এনেকুৱা কৰিলোঁ।